বন্দে পুরুষোত্তম, বন্দে পুরুষোত্তম, বন্দে পুরুষোত্তম। পরম প্রেমময় শ্রী ঠাকুর অনুকূলচন্দ্র রাতুল চরণত আমার হতকোটি প্রণাম জানাও। পরমাতে জগৎ জননী শ্রী বরমা রাতুল চরণত আমার হতকোটি প্রণাম জানাও। পরম পূজ্যপাদ শ্রী বরদা রাতুল চরণত আমার হতকোটি প্রণাম জানাও। পরম পূজ্যপাদ আচার্যদেব রাতুল চরণত আমার হতকোটি প্ৰণাম জানাও। ইষ্ট পরিবার সকলের চরণতে প্রণাম জানাও। তো ইষ্টপ্ৰাণ দাদা ও মাক আমাৰ ৰান্দিত জয়গুৰু জনাওঁ। আৰু আমি ইয়াতে ইষ্টভীতি সম্বন্ধে অসমীয়া এইটো লিখা হৈছে, অনুবাদ কৰা হৈছে। এইটো মই আপোনালোকক পঢ়ি শুনি আছোঁ যে পৰম পূজনীয় শ্ৰী শ্ৰী অবিন্দ দাদা হাৰগৰ্ভৰ লেখা এইটো অসমীয়া অনুবাদ কৰিছিলে ইষ্টপ্ৰাণ পংকজ বৰাদা। তাৰ পৰা মই আপোনালোকক শুনাই আছোঁ। তো ইষ্টভীতি এইটো কৰাৰ ফলত দুটা কথা ঘটে। এক, আমাৰ অনুভৱৰ জোৰ বাঢ়ে। প্ৰকৃতিয়ে যেতিয়া আমাক কোনো শুভ সুযোগ দিয়ে আমি তেতিয়া সেইবিলাকক আৰু বেছি সহজতে চিনি ল'ব পাৰোঁ। তেতিয়া সঠিক সময়ৰ সিদ্ধান্ত ততলৈকে লৈ পেলাব পাৰোঁ। আৰু দুই, সেই সুযোগৰ ওপৰত ভৰ কৰি আমি আমাৰ বুদ্ধি, আমাৰ কামৰ দক্ষতা যাৰ যিখিনি আছে সেইখিনি সকলোতকৈ ভালভাৱে ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়া নিজৰ অজ্ঞাতে চাৰি কাষৰ পৰিৱেশ সাধাৰণতকৈ বহু বেছি আমাৰ সহায়ক হৈ উঠে। আমাৰ উন্নতিৰ পথ, মংগলৰ পথ এইভাৱে তেতিয়া খুলি গৈ থাকে। চিত্ত যত ভয় শূন্য হয়, মানুহৰ মংগল, পৰম মংগলটো হয় তাতে। আমি সকলোতকৈ ভয় পাওঁ কিহত? আমি ভয় পাওঁ জীৱন হাৰা হ'বলৈ। কেৱল শৰীৰেৰে বাচি থকাটোতো জীৱন নহয়। মোৰ লগত মোৰ যি যি সকললৈ মই যি সকলোবোৰ দ্বাৰা মোৰ গোটেই জীৱনটো সজোৱা আছে, আত্মীয় স্বজন, বিষয় আশ্ৰয়, সা সম্পত্তি, সামৰ্থ্য, এইবোৰ কোনোটাই মোৰ হেৰুৱাব নিবিচাৰোঁ, পাব বিচাৰোঁ জীৱনৰ শেষ পৰ্যন্ত। আৰু ভয়টো ইয়াতে, কাৰণ আমি সকলোৱে জানো এইবোৰ কোনোটাই চিৰদিন থকাৰ নহয়। তথাপিও আমি প্ৰাণপণে ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। কিন্তু শেষ পৰ্যন্ত হেৰুৱাবলগীয়া যদি হয়ে, তাৰ পৰা যদি আঘাত যি যন্ত্ৰণা পোৱাৰ ভয় আমাৰ ভিতৰত মজুত আছে, ইষ্টভীতি কৰিলে সেই ভয়টো কাটি যায়। আৰু সেয়া কাটে আপনা আপুনি কাটে ভালপোৱাৰ শক্তিত। একমাত্ৰ গুৰুৰ হাতত নিজকে একেবাৰে এৰি দি তেওঁৰ আদেশ মানি চলি থাকিলে মোৰ যিমান দুশ্চিন্তা আছে, দুৰ্বলতা আছে, সকলো দূৰ কৰি দিয়া যায় নিমিষতে। এক মূৰত লৈ চলে যিজনে, কোনো বন্ধনে তাক ক'তো থমাব নোৱাৰে। জীৱনত যিমান ধুমুহা বতাহ আহক, শেষ মুহূৰ্তলৈ সংগ্ৰাম কৰাৰ সাহস থাকে বুকুত। অন্তৰে সি কোনোদিনে নাহাৰে, জীৱনক সি কোনোদিনে নেহেৰুৱায়। প্ৰতিদিন ইষ্টভীতি নিবেদনৰ লগতে আৰু এটি বিষয় আছে, সেইটো হ'ল নিবেদন কৰা অৰ্ঘ্য প্ৰতি 30 দিনৰ দিনা গুৰুৰ ওচৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা। এইটো ইষ্টভীতিৰ অংগ। ঠিক 30 দিনৰ পঠোৱা হয় কিয়? কাৰণ 30 দিনৰ মাজতে পূৰ্ণিমা, অমাৱস্যা ইত্যাদি সকলোটো তিথিয়ে এবাৰকৈ পৰে। ফলতে 30 দিনৰ অৰ্ঘ্য নিবেদন একোটা পৰ্ব পূৰ্ণ হয়। আৰু এইকাৰণে ইষ্টভীতি অৰ্ঘ্য হিচাপ টকা জমা ৰখাটোৱে সকলোতকৈ সহজ উপায়। কাৰণ টকাক 30 দিন জমা কৰি ৰাখিলে সেয়া নষ্ট নহয়। নগদ টকা নিবেদন কৰিলে সেই টকা গুৰুৰ ইচ্ছামতে বাস্তৱ ব্যৱহাৰত লাগে। আকৌ পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা অৰ্ঘ্য পঠোৱাৰ ক্ষেত্ৰত সেয়া সুবিধাজনক হয়। তো তেওঁলোক ক'ব লাগে পবিত্ৰ বস্তুৰ লগতে পইচাৰ সম্পৰ্ক থকা উচিত নহয়। এনে চিন্তা ভাৱনাৰ কোনো যুক্তি নাই। এই যে পিতা মাতা তথা তেওঁলোকৰ সন্তান, এইটোতো কিমান পবিত্ৰ এটা সম্পৰ্ক। তেনেহ'লে জানো এটা শিশু জন্ম দিওঁতে হস্পিটালে বিনামূল্যে সেৱা শুশ্ৰূষা দিয়ে? শিশুৰ খোৱা লোৱাৰ পৰা আৰম্ভ কৰি পঢ়া শুনা ডাঙৰ হোৱা সমাজতে সকলোখিনি জানো বিনামূল্যে হ'ব? তাৰ পিছতে সেই শিশু যিদিনা ডাঙৰ হৈ পিতা মাতাৰ দেখাশোনা কৰিব, সেইটো জানো বিনামূল্যে হ'ব? নহ'বতো। অথচ এই সকল ক্ষেত্ৰত পইচা খৰচ কৰাটোও মানুহৰ বাবে খুবেই স্বাভাৱিক বুলি ভাবে হয়। সকলোৱেতো আমি আনন্দৰ সৈতে টকা দিওঁ এই সম্পৰ্কবিলাকৰ কাৰণে, আৰু দিওঁ বুলিয়েই তো সিহঁতৰ ওপৰত টান বাঢ়ে, আমাৰ সম্পৰ্ক বান্ধন কটকটীয়া হয়। তেনেহ'লে যিজন মোৰ গুৰু, যিজনে মোৰ জীৱনৰ মেৰুদণ্ড, তেওঁৰ লগত সম্পৰ্ক গঢ়োতে মই পইচা দিব লগা হৈছোঁ নে নাই হোৱা, সেইবোৰ চোৱাৰ দৰকাৰ কি?
সদায় মই তেওঁৰ ভোগৰ কাৰণে যি নিবেদন কৰিছোঁ সেইখিনি যদি সময়মতে তেওঁৰ ওচৰলৈ পঠাই দিবই নোৱাৰিলোঁ আৰু সেইখিনি যদি তেওঁৰ ইচ্ছামতে বাস্তৱ ৰূপত ব্যৱহাৰ নালাগিল তেনেহ'লেতো ইষ্টিভৃতিৰ কোনো অৰ্থই নাথাকে। এতেকে মই তেওঁৰ টকাৰে পূজা দিম, হাজাৰবাৰ দিম, হাজাৰ গুণ আনন্দ লৈ দিম। তো আৰু কেৱল টকাই বা কিয়, আমিতো আমাৰ যি কিবি আছে সকলোৱে আমাৰ প্ৰিয়জনৰ কাৰণে উপহাৰ হিচাপে সজাই তোলোঁ, যাতে সেইবোৰ লৈ তেওঁলোকে আনন্দ পায়, তেওঁলোকৰ মন ভৰি উঠে। কাৰণ আমি সকলোৱে কিন্তু ভিতৰে ভিতৰে এইটো জানো যে এই সকলোবোৰ যিমান টকা পইচা, যিমান ক্ষমতা, যিমান প্ৰতিভা, যিমান আয়োজন, এইবোৰ একো আমি নিজৰ কাৰণে খামচি ধৰি ৰাখি লগত লৈ জীৱনৰ সিপাৰে যাব নোৱাৰিম। বৰং এই জীৱনতে এই কাষৰ মানুহবিলাকৰ এই সমস্ত বিলাই দি যি আনন্দ, যি আশীৰ্বাদ, যি ভালপোৱা আমি উপচাই পাওঁ সেইবিলাকে আমাৰ লগত থাকি যাব চিৰকাললৈ। আৰু যদি মোৰ এই জীৱন মোৰ গুৰুৰূপী ঈশ্বৰকে আগুৰাই চলি আছে তেনেহ'লে তেওঁৰ সুখ শান্তিৰে সন্তুষ্টিৰ কাৰণে যিকোনো সকলবিলাক দিবলৈ ৰাজি থকাটো স্বাভাৱিক। কাৰণ মই জানো যে তেওঁৰ আচলতে মোৰ পৰা একোই বিচাৰিবলগীয়া নাই, ল'বলগীয়াও নাই। তেওঁ এনেই মোক ভাল পায়। বৰং মোৰ তেওঁক দিয়াৰ বুদ্ধিটোৱে তেওঁৰ প্ৰতি মোৰ টান বঢ়াই তুলিব। মাকে নিজৰ হাতেৰে সন্তানৰ কাৰণে কৰে বুলিয়েই সন্তানৰ ওপৰত মাৰ ভালপোৱা গজি উঠে। প্ৰতিদিনে সকলো কৰ্মৰ আগতে ইষ্টিভৃতি নিবেদন কৰা তথা সচেতনতা ৰাখি 30 দিনৰ দিনা সেয়া পঠোৱাৰ ভিতৰে দি গুৰুৰ ওপৰত মোৰ সেই টান গজিব। তাৰ পৰাই আহিব ভক্তি, আৰু সেই ভক্তিয়ে লাহে লাহে ঘন হৈ প্ৰেম হৈ উঠিব এদিন, যি প্ৰেম মানুহৰ জীৱনৰ আচল সম্পদ, আচল সম্বল। সেইবাবেইতো তেওঁক দিয়াটো মোৰ কাৰণে সকলো ফালেদি পূৰ্ণ। প্ৰশ্ন হ'ব পাৰে, অকল গুৰুকেই বা মই দিম কিয়? নিজৰ আশে পাশে যদি অন্য সকলৰ মংগল কৰিবই লাগে তেনেহ'লে মই নিজেও সেইটো কৰিব পাৰোঁ। মোৰ টকা পইচা, মোৰ চাৰিকাষৰ যিবিলাক অসহায় মানুহ আছে সেইবিলাকক যিমানখিনি পাৰোঁ দি মেলি সাহায্য কৰিব পাৰোঁ। ইষ্টিভৃতিৰ মাধ্যমে সেইটো কৰিব লাগিব কিয়? তো ইয়াৰ উত্তৰে কোৱা যায়, জগতে কাৰ ক'ত কিয় সঁচাকৈ মংগল আছে সেয়া জানো মই নিশ্চিত কৰি ক'ব পাৰোঁ। মানুহৰ ভাল কৰিবলৈ গৈ উল্টাই নিজৰ কষ্টৰ উপাৰ্জন কৰা অৰ্থ ক'ত কি ভুলতে খৰচা কৰি পেলাম তাৰেই বা কি ঠিক। তাৰোপৰি আমি সাধাৰণ মানুহবিলাক যিবিলাকে পবিত্ৰ মায়াজালৰ পৰা কোনো সম্পূৰ্ণৰূপে মুক্ত নহওঁ, সেইবিলাকে যদি নিজৰে মতে দান ধ্যান কৰি থাকোঁ তেনেহ'লে মানুহ যেতিয়া পোৱাৰ আশাত হাত পাতি ভিৰ কৰিব, সেই অৱস্থাত সিহঁতে দিওঁতে দাতাৰ ভিতৰত অহংকাৰটো ফুলি উঠিবই। নিজকে খুব ডাঙৰ কিবা এটা বুলি ভাৱ হ'ব, ক্ষমতাশালী বুলি ভাৱ হ'ব। সেই দানত কাৰো কোনো মংগলটো নাই, উল্টাই দাতাৰ মনতে নানান দোষ আহি লগ দিব পাৰে। কিন্তু বাপেকে যেনেকৈ নিস্বাৰ্থভাৱে পুত্ৰক ভৰপূৰ কৰি দিয়ে, গুৰু যিজনা সকলোৰে পিতা, যিজনে সকলো পূৰণ কৰে, তেওঁ মানুহৰ মংগল কৰি যায়। তেনেভাৱে আমি যেতিয়া আমাৰ দান তেওঁৰ দুৱাৰলৈ লৈ যাওঁ তেতিয়া তেওঁক দিয়াৰ সময় অহংকাৰ বোধ কমি আহে, হাত জোৰ হৈ আহে, মন ভৰি আহে শ্ৰদ্ধাৰে প্ৰেমেৰে। আৰু সেই সামান্য অৰ্ঘ্য যেতিয়া তেওঁক আনন্দিত কৰে, সেই দান বাঢ়ি উঠে অনন্ত হৈ। সেই টকাটোৱেই তেতিয়া অমূল্য হৈ যায়। মানুহৰ মংগল যিজনে মোতকৈ বহুত বেছি জানে এই জগতৰ কাৰণে, তেওঁ মংগল চিন্তাই আজি এক বিৰাট প্ৰতিষ্ঠান আকাৰ ধাৰণ কৰিছে। মোৰ যি সকল অৱদান সেয়া যদি ইষ্টিভৃতিৰ ভিতৰেদি সেই ঠাইত গৈ উপনীত হয় তেনেহ'লে মোৰ এই যথকিঞ্চিত অৰ্ঘ্যই কিমান মানুহে যে প্ৰকৃত মংগল কঢ়িয়াই আনিব পাৰিব তাৰ হিচাপ নাই। আৰু মোৰ এই দিয়াৰ মাধ্যমেৰে সেই লক্ষ কোটি চিনাকি অচিনাকি মানুহৰ যিবিলাকে সেই একজন ঈশ্বৰৰ হাত ধৰি আছে, সেই সমস্ত প্ৰাণ সৈতে একেকে আত্মীয়তাৰ বান্ধনত বান্ধ খাই যাওঁ মই, বাঢ়ি উঠোঁ একৰ পৰা বহুতত। নিজৰ অজানিতে বুদ্ধিমান মানুহে সেই বিশ্বৰ মংগল অমংগলৰ বিচাৰ ঈশ্বৰৰ ওপৰত এৰি দিয়ে
আৰু তেওঁৰ কামৰ নিজৰ যি সকলো উজাৰি যোগান দি যায়, আমি যেন সেইভাৱে নিজৰ ইষ্ট শ্ৰীচৰণত সমৰ্পিত কৰিব পাৰোঁ। ইষ্টভীতিৰ এই মহান ব্ৰত সাধনা কৰি ধন্য হ'ব পাৰোঁ। পৰম পিতাৰ শ্ৰীচৰণত এই একান্ত প্রার্থনা। বন্দে পুরুষোত্তম। জয় গুরু। আপনারা সবাই ভালো থাকেন। যদি ভালো বুঝতে পারেন বা কোনো কাজে লাগে আপনালোকক, তেনেহ'লে মোৰ এই প্ৰয়াসটো সাফল্য হ'ব। জয় গুরু।